বন্ধুসকল ভাওনা যেতিয়া আপোনালোকে চায় তেতিয়া এভাগি এখন দুৱাৰ দেখা পায় য'ত নেকি তাৰ পিছতহে ভাৱৰীয়াই প্ৰৱেশ আৰম্ভ কৰে। এতিয়া এই ভাগক কি কোৱা হয় কওকচোন, কমেণ্ট কৰক। এতিয়া আমাক এই ভাগৰ কথা বুজাই দিব মনজিত হাজৰিকা। এই ভাগ আমাৰ যেতিয়া পূৰ্বংগ গায়ন বায়ন হয় ভাওনাৰ মানে গুৰু আসনৰ পিছতে আমি অগ্নিগড় বুলি কওঁ। অগ্নিগড় ভাগৰ আমি মানে স্বীকৃতি পাম। গতিকে অগ্নিগড়ৰ ওপৰত নৱৰস নবিধ আমাৰ ইয়াত চাকি জ্বলোৱা হয় সম্পূৰ্ণ মাটিৰে। এতিয়া যিমানেই যি কৃত্ৰিমতা নাহক কিন্তু মাটিৰ চাকিৰ সমান কেতিয়াও হ'ব নোৱাৰে। গতিকে তাত নবিধ ৰসক যেনেকৈ আমি মানে দিয়া আছে সেইধৰণে ভক্তি ৰসৰ পৰা আদি কৰি আমি নৱৰস আমি ইয়াত নগছ বন্তি জ্বলাওঁ। আৰু এই অগ্নিগড় ভাগৰ ইয়াৰ মগৰ বুলি কয়। মগৰ আমি খোল দি পেলাই যিখিনি কৰি এয়া পৰম্পৰাগত 570 বছৰ মগৰে থাকে নি? বেলেগো দেখোন ক'ৰবাত কিবা কিবি কৰে কিন্তু অৰিজিনেল হয় আমাৰ মগৰে থাকে। আৰু এয়া আমাৰ সত্ৰসমূহতো দেখিব 570 বছৰ পুৰণি। আৰু যেতিয়া আমাৰ গুৰুজনাৰ সৃষ্টি অগ্নিগড়ৰ মাজেৰে আমাৰ অগ্নিগড় যেতিয়া থাকিব চাকি জ্বলোৱা হ'ব আৰ কাপোৰ এৰিয়াৰ পিছতে তাৰপিছত আমাৰ যেতিয়া গায়ন বায়ন সোমাব নামঘৰত তাৰপৰা ধাৰাপাক ধৰি তাৰপিছত আমাৰ গোটেই ভাওনা ভাগ আৰম্ভ হয়। গতিকে এই ভাগক সেইকাৰণে তাৎপৰ্য আছে। অগ্নিগড় ভাগক আমাৰ মানে ভাওনাৰ একদম মুখ্য আৰু এই ভাগ অতি প্ৰয়োজনীয়। আৰু গুৰু আসন যেনেকৈ নহ'লেও আধৰুৱা তেনেকৈ অগ্নিগড় ভাগ নহ'লেও আমাৰ ভাওনা আধৰুৱা। এয়াই অগ্নিগড়। আপোনালোকে কোনে কোনে গম পাইছিলে এটা কমেণ্ট কৰিব। আপোনালোকে যদি গম পোৱা নাছিলে তেতিয়াহ'লে এটা কমেণ্ট কৰিব। আৰু ধন্যবাদ বুজাই দিয়াৰ বাবে।